নমস্কাৰ মই নবজতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এনআইএছডিএলৰ যি ইউডাইস কোডক লৈ এক চৰ্চা হৈ আছে আপোনালোকে নিশ্চয় জানে যে ইউডাইসটো বিচাৰিছে আৰু লগতে স্কুলত যি ক্লাছ কৰা ৰেকৰ্ড যে তেওঁ যে সেইখন বিদ্যালয়ত যে শিক্ষাদান কৰি আছিল তাৰ যিটো ৰেকৰ্ড বিচাৰিছে তেখেতৰ এপইন্টমেন্ট লেটাৰ বিচাৰিছে তেখেত কেতিয়া এপইন্টমেন্ট কৰা হৈছিল সেইবিলাক বিচাৰিছে আৰু লগতে এই যে আপুনি এনআইএছডিএলৰ যে এডমিশন যে লৈছিলে আৰু তাৰ যিটো ৰেকৰ্ড এই ৰেকৰ্ডটো বিচাৰিছে লগতে ইউডাইসটো যেটো বিচাৰিছে আপোনালোকে নিশ্চয় জানে ইউডাইসটো বিচাৰাৰ পিছতেই এতিয়া বহুতৰ মাজত এটা হাহাকাৰ লাগিছে মানে বহুত আপোনালোকে নিশ্চয় জানে যে 2020 নতে সিটিৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলে এটা হাইকোৰ্টত কেছ কৰিছিলে আৰু এই কেছটোত ইতিমধ্যে তেওঁলোক জয়ী হ'ল আৰু জয়ী হোৱাৰ পিছতেই হাইকোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিলে যে হিসকল প্ৰাৰ্থীৰ এই যি তেওঁলোকৰ ইউডাইস ৰেকৰ্ড স্কুলৰ যি এপইন্টমেন্ট লেটাৰকে আদি কৰি মানে তেওঁলোকে যে স্কুলখন যে কৰি আছিল তাৰ এপইন্টমেন্ট লেটাৰখন বিচাৰিছে আৰু তাৰ যেটো আপোনালোকে যে শিক্ষাদান যে কৰি আছে তাৰ গোটেইখিনি ৰেকৰ্ড বিচাৰিছে মানে আপুনি যে তাক কৰা হয় নে নহয় এই প্ৰুফখিনি লাগে এতিয়া তেতিয়াহে তেওঁ মানে নিযুক্তি দিয়া হ'ব এনেকুৱাটা ইতিমধ্যে যখন জাননী জাৰি কৰিছে যিখন জানি সম্পূৰ্ণ কথা উল্লেখ আছে আপোনালোকে নিশ্চয় পাইছে বহুতে মই জানিখনৰ সম্পৰ্কত মই ডিটেইলছত পঢ়ি শুনাই দিব দৰকাৰ নাই কাৰণ এইটো এটা চৰ্চা হৈছে বহুতে মোলে ফোন কৰিছে আৰু নোটিছখন মোচত আছেও আপোনালোকে মই পাৰিলে মই নিশ্চয় স্ক্ৰিনত দেখুৱাই দিম আপোনালোকৰ নোটিছখন এটা কথা হ'ল যে ইউডাইস ৰেকৰ্ডটো বিচৰাৰ কাৰণ কি মানে কি ইউডাইস ৰেকৰ্ডটো এই কাৰণে বিচাৰিছে যে একাংশ প্ৰাৰ্থীয়ে মানে ভুৱাকে তেওঁলোকে কতো শিক্ষাদান কৰা নাই কোনো এখন বিদ্যালয়তে শিক্ষাদান কৰা নাছিলে কিন্তু তেওঁ কি কৰিলে এই এনআইএছত তেওঁলোকে ডিলিট কৰিলে মানে তাত ইউডাইস নকৰাকে মানে ইউডাইস নোহোৱাকে মানে তেওঁলোকে তাত মানে এটা এই এনআইএছৰ ফালৰ পৰা ইউডাইস প্ৰভাইড কৰে মানে তাৰ পৰাই ইউডাইসটো লৈ পেলাই তেওঁলোকে কি কৰিলে ডিলিট কৰিলে ইউডাইস নোহোৱাকেতো নোৱাৰে কৰিব ডিলিট ইউডাইসটো লাগিবই ইউডাইসটো এনআইএছৰ ফালৰ পৰা মানে দি দিয়ে মানে যদি কাৰোবাৰ নাই কাৰোবাৰ আছে প্ৰবলেম নাই কিছুমানে দিছে কিন্তু কিছুমানৰ নাছিলে নথকা বিলাকে কি কৰিলে এই তাৰ পৰাই লৈ ললে মানে এইটো কোৰ ইউডাইস কোড এইটো তেওঁলোকেও নাজানে মানে কোনখন বিদ্যালয় ইউডাইস কোড তেওঁলোকে নাজানে এতিয়া সেই যিসকল প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীয়ে ইউডাইস বিচাৰি হাহাকাৰ কৰি দিছে মানে তেওঁলোক ইউডাইস ৰেকৰ্ডটো লাগে এতিয়া কোৰ পৰা তেওঁলোকে গোটাব দিয়ে ইউডাইস ৰেকৰ্ডটো তেওঁলোকেতো শিক্ষাদান কৰাই নাছিলে তেওঁলোকে ভবাও নাই যে এই ৰেকৰ্ডটো যে বিচাৰিব বুলি কোনেও ভবা নাই এতিয়া হঠাৎ বিচাৰি দিছে তেওঁলোকৰ মাজত হাহাকাৰ লাগি আছে এতিয়া এই ৰেকৰ্ডটো অকল এইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত নহয় এনআইএছৰ দিলক সকলো প্ৰাৰ্থীৰ পৰাই বিচাৰিব যিসকলে ইতিমধ্যে কেছত জয়ী হৈছে এতিয়া 5550টা পদৰ কাৰণে যিসকলে ইতিমধ্যে কেছ কৰিছিলে এনআইএছৰ প্ৰাৰ্থীসকলে সেইসকল প্ৰাৰ্থীকো বিচাৰিব লগতে 4500টো তেওঁলোকে এপ্লাই কৰিছে সেইসকল প্ৰাৰ্থীকো বিচাৰিব এনআইএছৰ দিল কৰা প্ৰাৰ্থীসকলক বিচাৰিব কিন্তু এছচিআৰটি অডিএলক নিবিচাৰিব পাৰে কাৰণ এইটো হাইকোৰ্টৰ নিৰ্দেশ মৰ্মেহে বিচাৰিব পাৰিব হাইকোৰ্টৰ নিৰ্দেশ নিদিলে কিন্তু নোৱাৰিব বিচাৰিব এইটো নিৰ্দেশ মৰ্মেহে ইতিমধ্যে বিচাৰিছে যে এনআইএছৰ প্ৰাৰ্থীসকলক ইউডাইস ৰেকৰ্ডটো বিচাৰিছে গতিকে এছচিআৰটি অডিএলক যে বিচাৰিব বুলি মই এতিয়া ক'বলৈ নাযাওঁ কিন্তু বিচাৰিবও পাৰে বা নিবিচাৰিবও পাৰে যদি বিচাৰে আপোনালোক যোগাৰ কৰি ৰাখিব কাৰণ এছচিআৰটি অডিএলক ডিএলকা প্ৰাৰ্থীসকলৰ সেই ৰেকৰ্ডটো আছে অলৰেডি আপোনালোকে নিশ্চয় জানে যে এছচিআৰটি অডিএলক ডিএলকা প্ৰাৰ্থীসকলে মানে তেওঁলোকে ইউডাইস ৰেকৰ্ডটো দিব লগিয়া হৈছিল সেই টাইমত স্কুলখনৰ ইউডাইস বিচাৰিছিলে আৰু সেইমতে তেওঁলোকে এখন ইতিমধ্যে তেওঁলোকৰ মানে তেওঁলোকে যে তাত শিক্ষাদান কৰি আছে এক্সপেৰিয়েন্স চাৰ্টিফিকেটো বিচাৰিছিলে এছচিআৰটি অডিএল সকলৰ পাৰ্টিৰ পৰা মানে তেওঁ কোৱাৰ আছে নে নাই আচলতে টেকেট প্ৰাৰ্থীজন শিক্ষাদান কৰি আছে নাই কৰা মানে সেইটো বিচাৰিছিলে আৰু বহুতে জমা দিছে তেতিয়া এই কথাবিলাক তেওঁলোকে জনাইছে যে আমি সকলোখিনি দিছিলো এক্সপেৰিয়েন্স চাৰ্টিফিকেট বা আদি কৰি ইউডাইস ৰেকৰ্ড সকলো দিছে এছচিআৰটি অডিএল কিছুমানে যদি দিয়া নাই আমি নাজানো কৰবাত হয়তো তেনেকুৱা হ'ব পাৰে সেইসকল পাৰ্টিটো ধৰা পৰিব গতিকে এই ৰেকৰ্ডটো বিচৰাটো জৰুৰী লাগেও অৱশ্যে মানে কি কোনোবাই শিক্ষাদান কৰা নাই কতো তেওঁলোকৰ ৰেকৰ্ড নাই কিবা নাই ওপৰতে পইচাটো দি পেলাই তেওঁলোকে ডিলিট কৰি দিলে মানে কি হঠাৎ আহি গ'ল এইটো এনেকৈ কৰিব পাৰে বুলি তেওঁলোকে মানে হোৱাদ লাগিলে সেই সময়ত শিক্ষাদান নকৰা কিছুমান প্ৰাৰ্থীও মানে আহি গুচি গ'ল যে এই টাইমতে আমি যেনে প্ৰকাৰে হ'লেও ডিলিটটো কৰিব লাগিব কাৰণ টেট পৰীক্ষা আহি আছে টেট পৰীক্ষাৰ কাৰণে আমি সাজু হ'বৰ কাৰণে ডিলিটটো লাগিবই ডিএলএড যিটো কম্পালচৰি কৰা হৈছিলে গতিকে সকলোৱে যদি জানেই ডিএলএড নহ'লেতো তেওঁ টেট দিব নোৱাৰে পাছ কৰি তেওঁ লাভ নহ'ব টেট দিব পাৰিলেও তেওঁ পাছ কৰি একো লাভ নাই
নিশ্চয় বুজি পাইছে কথাবিলাক গতিকে সেই সময়ছোৱাত এটা বেলেগ এটা পৰিৱেশ হৈছিলে বহুতেই ডিলিট কৰিলে কৰাৰ ফলত এয়া এতিয়া তেওঁলোকৰ যিটো তেওঁ যে সেই বিদ্যালয়খন এতিয়া খোলা আছে নে বন্ধ আছে তেওঁতো নাজানে কোৱাৰ পৰা দিলে আৰু খোলা যদি বন্ধ থাকিলেও প্ৰব্লেম নাই মানে এখন বোলে তেতিয়ালৈকে চলিলে তাৰপিছত বন্ধ হৈ গুচি গ'ল কিন্তু আগৰ ৰেকৰ্ড আপুনি যে শিক্ষাদান কৰিলে সেই ৰেকৰ্ডটো তেওঁলোকৰ ওচৰত আছে আপুনি সেই বিদ্যালয়খন বিচাৰি গ'লে পাই যাব ইউডাইছ ৰেকৰ্ড আপোনাৰ থাকিব যদি আপুনি তেতিয়া নাম ভৰাইছিল ইউডাইছত গোটেই তথ্যখিনি তেখেতলোকৰ ওচৰত থাকিব সেই ৰেকৰ্ডটো আপোনালোকে লৈ আহিব যাৰ যাৰ নাই তেওঁলোকে লৈ আহিব স্কুলখনৰ পৰা যদি স্কুল বন্ধ কৰিলে তেওঁৰ মানুহজন যদি জীয়াই আছে জীয়াই থাকি তেওঁৰ ওচৰত থাকিবই এতিয়া কোনোবা এখন স্কুল বন্ধ হ'ল বুলিয়ে তেওঁ গোটেই ডকুমেণ্টখিনি জ্বলাই দিব নেকি নজ্বলাই নহয় থাকি যাব এই ডকুমেণ্ট আছে তেওঁলোকৰ হাতত বিচাৰিলে আপোনালোকে পাই যাব যদি আপোনাৰ নায়েই মানে আপুনি শিক্ষাদান কৰাই নাই আপুনি ক'ত বিচাৰিব গতিকে সেইসকল প্ৰাৰ্থী ফচি যাব এতিয়া আৰু যাৰ ফলত কি হ'ব কাট অফ কমি যাব বহু প্ৰাৰ্থী বঞ্চিত হ'ব এইটো কাৰণে তেওঁ নম্বৰ ঠিকে আছে তেওঁ ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ল তেতিয়াতো ভাল নম্বৰ পালে কিন্তু তেওঁ যিটো ইউডাইছ ৰেকৰ্ড নাই ইউডাইছত কোনো ৰেকৰ্ড নাই বা তেওঁ শিক্ষাদান কৰা নাই তেওঁ জাষ্ট মানে এজন ভুৱা শিক্ষক হিচাপে মানে তেওঁ ডিএলএডটো কৰিলে যে তেওঁ শিক্ষাদান কৰিছিল ডিএলএড কৰিলে কাৰণ শিক্ষাদান কৰি থকাসকলকে যে দিয়া হৈছে ইন ছাৰ্ভিচ টিচাৰসকলকে যে এনআইএছত শিক্ষাদান হেৰি কৰিব দিয়া হৈছিল ডিএলএড কৰিব দিয়া হৈছিলে ইন ছাৰ্ভিচ টিচাৰসকলৰ উপৰিও কি কৰিলে কিছুমান কেণ্ডিডেট যিবিলাক ইন ছাৰ্ভিচ নহয় তেওঁলোকে প্ৰাইভেট শিক্ষানুষ্ঠানত কৰি আছিলে বা কোনোবাই কৰা নাই সেইসকলে ডিলিট কৰিলে গতিকে সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত হৈছে কিন্তু ইন ছাৰ্ভিচ টিচাৰসকল কিছুমানৰ নাই বুলি কৈছে এতিয়া তাৰে কিছুমানৰ ৰেকৰ্ড নাই মানে ডিএলএড তেওঁলোকে ইউডাইছ জমা দিয়া নাছিলে তাৰ পৰাই লৈছিলে এনেকুৱা হৈছে কিছুমান গতিকে এইবিলাক বহুত খেলি মেলি আছে সেইকাৰণে এই ডকুমেণ্টখিনি বিচাৰিছে যদি আপোনালোকে দিব পাৰে তেতিয়া প্ৰব্লেম নহয় যদি আপোনালোকে দিব নোৱাৰে কিন্তু সমস্যা হ'ব চাকৰি আপুনি নাপাব নিশ্চয় বুজি পাইছে আপোনালোকে কথাবিলাক গতিকে যাৰ যাৰ ডকুমেণ্ট ক্লিয়াৰ আছে আৰু তেওঁলোকৰ এইখিনি ৰেকৰ্ডখিনি যদি ক্লিয়াৰ আছে তেতিয়াহ'লে তেওঁ চাকৰিটো পাব গতিকে এইটোলৈ চিন্তা কৰিবলগীয়া কোনো বিষয় নহয় যদি কাৰোবাৰ গণ্ডগোল আছে তেওঁহে চিন্তা কৰিব এতিয়া বহুত প্ৰাৰ্থী নাই বুলি কিমানে গম পাইছে আমি জনামতে এনআইএছত তেওঁলোকে বহু প্ৰাৰ্থীয়ে নাই নাই যদি তেওঁলোকে এইটো সমস্যাত পৰিব তেওঁলোকে কেছত জয়ী হৈ একো লাভ নহ'ল এতিয়া মানে তাৰে কিছুমান লাভ হ'ব যিবিলাকৰ ৰেকৰ্ডটো ভাল তেওঁলোকে পাব চাকৰি সকলো আছে তেওঁলোকে শিক্ষাদান কৰাটো হয় গতিকে তেওঁ শিক্ষকে আছিলে তেওঁ এনআইএছত ডিলিট কৰিলে তেওঁ এতিয়াতো পাব নিযুক্তি কিন্তু কিছুমান নাপাব গতিকে এইখিনিয়ে মোক জনাবলগীয়া আছিলে যদি কিবা ক'ব লগা আছে এই সম্পৰ্কত কমেণ্ট ছেকশ্যন জনাব কাৰণ আপোনালোকৰ এটা প্ৰশ্ন আছিলে কাৰণে এইটো বহুতেই মোক সুধি আছিলে আৰু এছিয়াটি অডিলৰ প্ৰাৰ্থীসকলেও বহুতেই সুধি আছে যিটো আমাক বিচাৰিব নেকি বিচাৰিব নিবিচাৰিব এইবিলাক আপোনালোকে এতিয়া উলিয়াই লাভ নাই আপোনালোকে পৰাপক্ষত ডকুমেণ্টবিলাক ক্লিয়াৰ কৰি ৰাখিব আপোনাৰ যিখিনি এইখিনি ডকুমেণ্ট আপুনি ৰাখিবই লাগিব আপুনি ডিএলএড কৰা এডমিশ্যন ৰিচিপ্টটো আপোনাৰ নাই নেকি দিয়ে নহয় এডমিশ্যন ৰিচিপ্ট আপুনি যে তাত যে ডিলিট কৰিলে এছিয়াটি অডিলতে কৰিলে আপোনাৰ ৰিচিপ্ট দিয়ে ৰিচিপ্টবোৰ ৰাখি যাব লাগে এডমিটবোৰ ৰাখি যাব লাগে যে পৰীক্ষা দিয়া হয় নহয় যিকোনো ৰেকৰ্ড আপোনাৰ ওচৰত থাকিব লাগে আপুনি য'তেই শিক্ষা ন আপোনাৰ ওচৰত থাকিব লাগে কাৰণ আপোনালোকে এই ডকুমেণ্টটো দিয়ে তেওঁ সেই ফালি পেলোৱাৰ কোনো প্ৰয়োজন নাই নহয় আপুনি এটা চাকৰি নোপোৱালৈকে আপুনি কিয় ডকুমেণ্ট পেলাই দিছে বা হেৰুৱাইছে সেইটো আপোনাৰ গাত ভুল আপুনি সেইখিনি হেৰুৱাব নালাগে এতিয়া ভালকৈ ৰাখিব লাগে কেতিয়াবা বিচাৰি দিব পাৰে আপুনি কি দেখাব এতিয়াতো বিচাৰি দিলে নহয় তেওঁলোকেতো অদৰকাৰী বুলি ভাবিছিলে ন এই বস্তুটো কিছুমানে যে এইবিলাক নিবিচাৰে আৰু ৰেকৰ্ড কিয় বিচাৰিব কাৰণ অলৰেডি আমি ইউডাইছ পাই গ'লোঁ এইবিলাক আমাৰ প্ৰয়োজন নাই আমি স্কুলত কৰা নকৰা সেইটোলৈ আমাৰ প্ৰশ্ন নাহে বুলি বহুতে ভাবি লৈছিলে এতিয়া যে এইটো আহি গ'ল যাৰ কাৰণে ইতিমধ্যে বহু প্ৰাৰ্থী এতিয়া বঞ্চিত হোৱাৰ সম্ভাৱনা বেছি হৈ আছে তে মোৰ ফালে এইখিনি জনাবলগীয়া আছিল যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্টত লিখিব ধন্যবাদ জয়